স্মার্ট মিটার বন্ধ করার দাবিত শিৱসাগৰ নগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল। প্ৰচণ্ড গৰমক নেওচি শিৱসাগৰ দৌলমুখ চাৰিআলিৰ পৰা শ শ ৰাইজ বিশাল সমদল কৰি আহি শ্লোগান দি জিলা আয়ুক্ত কাৰ্যালয়ৰ ফালে আগুৱাই যায়। বিজেপি চৰকাৰ আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাৰ হাই হাই শ্লোগান দি শিৱসাগৰৰ আকাশ বতাহ কঁপাই তোলে শ শ প্ৰতিবাদী জনতাই। মুখ্যমন্ত্ৰী হিমন্ত দিব লাগিব, দাদাগিৰি সাহায্য কৰা নহ'ব, লুণ্ঠন বন্ধ হ'ব লাগিব, মহিলাক বিশ্বাসতা পোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই, বন্ধ কৰিব লাগিব, বিভাগৰ কাম নাই, বিভাগ হাই হাই, বনিছা হাই হাই, চব দিয়ক নন্দিতা গাৰ্লুছা স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব, স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ আমাক নালাগে, হিমন্ত বিশ্ব শৰ্মা গো বেক। ইফালে সোমবাৰে মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত অভিনৱ প্ৰতিবাদ কৰি প্ৰায় 200টা স্মাৰ্ট মিটাৰ ৰাইজে নিজৰ ঘৰৰ পৰা খুলি আনি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিয়ে। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আৰু ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদীসকলে। আমাৰ স্মাৰ্ট মিটাৰবিলাকে আমাৰ মানুহৰ তেজ উহি খাইছে, যিহেতু ইয়াৰ পৰা আমাৰ মানুহৰ বহুত অসুবিধা হৈছে। এই কথাটো আমি বাৰম্বাৰ কৈ থকাৰ পিছতো বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেয়েহে ৰাইজে অতিষ্ঠ হৈ আজি তেখেতলোকে মিটাৰসমূহ নিজে নিজে খুলি লৈ আহিছে। কথাটো হ'ল কি, চৰকাৰখনে আমাক কৈছিলে যে আমাক 24 ঘণ্টাই তেখেতলোকে কাৰেণ্ট দিম, কথা আছিলে। কিন্তু এতিয়া দেখিছোঁ যে আমাৰ দিনত 24 বাৰ কাৰেণ্টটো যায়, আৰু তেখেতলোকে কৈছিল আমাক ফ্ৰী বিদ্যুৎ দিম, কথা আছিলে, এইটো ৰজাগৰীয়া বিজেপি চৰকাৰে কৈছিল। আৰু এতিয়া আমাৰ ফ্ৰী দিয়া হ'ব নি? এই স্মাৰ্ট ডকাইতে এটা ঘৰৰ সন্মুখত জুজবজ বহাই থৈ আহিলে, আৰু বহাই অহাৰ পিছত এতিয়া আমাৰ মানুহৰ তেজ উহি খাইছে। গতিকে এই তেজ উহি খোৱা এই যন্ত্ৰটো আজি ৰাইজে ঘূৰাই দিব আহিছে। গতিকে চৰকাৰে অনুধাৱন কৰক যে যিটো বস্তু য'ত লগাব লাগে ত'ত লগাওক, আমাৰ মূৰৰ ওপৰত জাপি নিদিব। আজি প্ৰায় 200মান স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া হৈছে, ৰাইজে লৈ আহিছে। আৰু অনাগত দিনত সকলো ৰাইজে কৈছে যে এই মেচিনটোৰ পৰা আমাৰ বহুত অসুবিধা হৈছে, গতিকে তেখেতলোকে ঘূৰাই দিব। আৰু এইটো কথা স্পষ্টকৈ আমি জনাই গৈছোঁ যে ৰাইজে আজি ঘূৰাই দিওঁতে এইটো কথা কৈছে যে তেখেতলোকে যিহেতু স্মাৰ্ট মিটাৰ ঘূৰাই দিছে, গতিকে যিহেতু আন্ধাৰত থাকিব নোৱাৰে, ল'ৰা ছোৱালী পঢ়িব লাগিব, কাৰেণ্টটো তেখেতলোকে নিজে নিজে লৈ লৈছে। গতিকে আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ যাতে কাৰেণ্টটো ভালকৈ লগাই আহে, কোনো অসুবিধা নহয়। যদি কিবা হয় তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া এই বিভাগ হ'ব আৰু এই বিজেপি চৰকাৰ হ'ব। এতিয়া আমাৰ APDCL কথাটো হ'ল কি, গোটেই অসমত এইটো হৈ গ'ল যে এইটো হৈছে আদানী প্ৰাইভেট ডকাইটি কৰ্পৰেশ্যন লিমিটেড, APDCLটো। আৰু এইটো অসমত এতিয়া সেইটোৱে চলি আছে। অসমৰ মানুহক কেঁচা তেজ, পইচা নহয় দেই, এইটো পইচা খোৱা নাই, এইটো অসমৰ মানুহৰ কেঁচা তেজ খাইছে। ইয়াক বন্ধ হ'ব লাগিব, নহ'লে ইয়াৰ প্ৰতিবাদ আৰু যোগদান হ'ব। যদি দাদাগিৰি কৰে, অসমীয়া মানুহক কিন্তু দাদাগিৰি কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।